আমি বহুত বেছি ধন্যবাদ মামা আপোনাৰ সেই স্কুলখন পাই আমি সঁচাকৈ বহুত বেছি আনন্দিত হৈছোঁ সকলো আপোনাৰ সেই মৰমবোৰ পাই আৰু আমি সকলোৱে কথা দিছোঁ মামা আপুনি ভালকৈ পঢ়ি মেলি ভালকৈ নাম উজ্বলাম বুলি আমি আউনীআটী হেমচন্দ্ৰ স্কুলৰ পৰা সকলো বেছি ধন্যবাদ আমি ছাৰ বাইদেউসকল আজি বহুত বেছি আনন্দিত ছাৰ মামাক ধন্যবাদ বহুত বেছি ধন্যবাদ মামা খুব ভাল লাগিছে আমাক এনেকুৱা এটা আনুষ্ঠানিকভাৱে আমাক এখন স্কুল দিয়াৰ বাবে আৰু আমি সকলোৱে ভালদৰে পঢ়িম আপোনাক আমি কথা দিছোঁ আমি ভালদৰে পঢ়িম ধন্যবাদ কেনেকুৱা লাগিছে বিল্ডিংটো বহুত বেছি ভাল লাগিছে আজি আমি যিহেতু প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া এনেকুৱা এটা বিল্ডিং আমি পোৱা নাছিলোঁ আৰু এতিয়া যেতিয়া এইটো হৈ উঠিছে আমাৰ খুব ভাল লাগিছে মামাক বহুত বহুত ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ স্কুলখন বনাই দিয়াৰ বাবে ইয়াৰ লগতে আমাৰ আৰু পাঁচখন আছে পাঁচখন আছে এতিয়া এখন গৰম এতিয়া কমলাবাৰী গড়মূৰ জেংৰাই নয়াবজাৰ আৰু মেৰাগড় এই পাঁচটা এতিয়া আমাৰ কাম চলি আছে মোটামুটি এইটো সম্পূৰ্ণ সমগ্ৰ অসমতে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ইয়াৰ লগতে আমাৰ মাজুলী হেমচন্দ্ৰ হাইস্কুল কোনো আজি আমি সেই বিল্ডিংখন আমাক দিয়া হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই তেখেতলোকক মই মাজুলী বিধায়ক হিচাপে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা যিটো আমাৰ ল'ৰা ছোৱালী খুব আজি আনন্দৰে ফূৰ্তি পাইছে আৰু তেখেতসকলক মই কথা পাতিছোঁ কথাও দিছে যে ভালকৈ আমি শিক্ষাদান কৰিম যি আমাৰ আন্তৰিক গাঁথনি থকা স্কুল দিছে আৰু তেখেতসকলক কথা দিয়াৰ কাৰণে মই আৰু তাতকৈ বেছি আনন্দ পাইছোঁ আৰু শিক্ষাগুৰুসকলৰ লগতো গৈছোঁ আৰু চাফ চিকুণ কিছুমান একচুৱেলি কি হয় তামোল গুটকা তেনেকুৱা জাতি খাই মেলি ল'ৰা ছোৱালী লেতেৰা কৰে এই লেতেৰা পৰিৱেশটো যাতে হ'ব নালাগে তেখেতসকলক এইটো অনুৰোধ জনাইছোঁ আৰু প্ৰাইভেট স্কুলত যিধৰণে শিক্ষাদান ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী গুচি গৈছিল এই ল'ৰা ছোৱালীবোৰ অন্ততঃ আমাৰ চৰকাৰী স্কুলবিলাকত যেনেকৈ আন্তঃগাঁথনি ইমান ধুনীয়াকৈ বনাই দিয়াৰ পিছত আমাৰ শিক্ষাগুৰুসকলক লৈ আনি শিক্ষাদান দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আজি ঐতিহ্যমণ্ডিত এখন বিদ্যালয় মাজুলী আউনীআটী হেমচন্দ্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল এই বিদ্যালয়খনলৈ গভৰ্ণমেণ্টে যি ধৰণে এটা উন্নত প্ৰক্ৰিয়াৰ অনুষ্ঠান গঢ়িলে এই অনুষ্ঠানৰ কাৰণে জয়তে এই বিজেপি গভৰ্ণমেণ্টক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকৈ যেতিয়া বিদ্যালয়বোৰ উন্নত হয় তেতিয়াহ'লে শিক্ষাৰ দিশতো আমি ভাবোঁ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী উন্নত হ'ব গতিকে সেই ছাত্ৰ ছাত্ৰী যেতিয়া উন্নত হ'ব দেশখন উন্নতি হয় তাৰ কাৰণে আমাৰ বিচক্ষণ দক্ষ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো আদৰ্শ যিটো কষ্ট কৰিছে সেই কষ্টৰ সফল সমাপ্তি ঘটিছে বুলি আমি ক'ব পাৰোঁ আৰু আজি যে আমাৰ সকলো ৰাইজে এই বিদ্যালয়খনক চাই সকলোৱে অতি আনন্দিত হৈছে তাৰ কাৰণে আমি গভৰ্ণমেণ্টক চৰকাৰক আমি ধন্যবাদ জনাইছোঁ গতিকে আমাৰ বিদ্যালয়খনত অতি উন্নত ধৰণে ঘৰটো নিৰ্মাণ কৰা হৈছে তাত কোনো গাফিলতি নাই আমি ভাবোঁ যে তলৰ অংশটো যি ধৰণে লোহা প্ৰয়োগ কৰি ওপৰলৈকে যি ধৰণে ঘৰটো নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণৰ ক্ষেত্ৰত কোনো বা কণ্ট্ৰেক্টৰে বা ডিপাৰ্টমেণ্টৰ কোনো গাফিলতি কৰা নাই গতিকে সুন্দৰ হৈছে আৰু বিদ্যালয়খন আৰম্ভণি হোৱাৰ লগে লগে আমি আশা কৰোঁ যাতে ছাত্ৰ ছাত্ৰীও শিক্ষাৰ দিশত আগবাঢ়ি যায় তাৰ কাৰণে ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ আৰু আমি অভিভাৱকসকলকো আমি আহ্বান কৰিম যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অকণমান সজাগ হওক আমিবিলাকো সজাগ হ'ম তেতিয়াহে দেশখন উন্নতি হ'ব আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 580জন আছে গতিকে এতিয়া নতুন গৃহটো হোৱাৰ লগে লগে আৰু ছাত্ৰ ছাত্ৰী বাঢ়িব বুলি আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221